মই আপোনালোকক স্বাগতম জনাইছো। দৰ্শকৰ আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছো। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এটা বিগ ব্ৰেকিং নিউজ। অৰুণোদয়ৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা, ডিচি অফিচলৈ নোযোৱাকৈ লাভ কৰিব এই ধনৰাশি। হয় দৰ্শকসকল, অৰুণোদয়ৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাসকলক দিয়া হ'ব অৰুণোদয় আঁচনি। প্ৰপত্ৰ পূৰণ কৰি পোনপটীয়াকৈ ASLRMত পঠিয়াই দিলেই লাভ কৰিব অৰুণোদয়ৰ ধন। ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকা সখীয়ে লাভ কৰিব অৰুণোদয় আঁচনি। যিসকল মহিলাৰ নাম অৰুণোদয় 3.0ত অহা নাছিল, সেইসকল মহিলাই ডাইৰেক্টলি অৰুণোদয় আঁচনি পাব। মহিলাসকলে অৰুণোদয় আঁচনিৰ বাবে যাব নালাগে কোনো ধৰণৰ ডিচি অফিচলৈ, আৰু ইয়াৰ বাবে কাকো খাতিৰো কৰিব নালাগে। ৰাজ্যৰ প্ৰতিজন দুখীয়া মহিলাসকলে পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনি। প্ৰতিমাহে 1250 টকাকৈ প্ৰতিগৰাকী মহিলাই পাই থাকিব। গেছ কিনিলে আৰু 250 টকা লাভ কৰিব। মহিলা উদ্যমিতা আঁচনি 15,000 টকা পাবই। আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। চৰকাৰী ঘৰৰ তালিকাত আপোনাৰ নাম অহা নাই নেকি? তেন্তে আজিয়ে কৰক এই 6টা কাম। অভিযোগ দিয়াৰ লগে লগে ল'ব বিশেষ ব্যৱস্থা। চৰকাৰী ঘৰ নোপোৱা লোকৰ বাবে আহি গ'ল ভাল খবৰ। চৰকাৰী ঘৰৰ তালিকাত যদি নাম অহা নাই, তেন্তে দিব পাৰিব অভিযোগ। ইতিমধ্যে মুকলি কৰা হৈছে হোৱাটছআপ নম্বৰ, আৰু সেই বিশেষ হোৱাটছআপ নম্বৰটো হৈছে 8810389745। আপোনাৰ কেঁচা ঘৰৰ ফটো তুলি পঠিয়াই দিয়ক হোৱাটছআপ নম্বৰত, আৰু লগতে ফোন কৰিও ঘৰ নোপোৱাৰ বাবে দিব পাৰিব অভিযোগ। আৰু সেই বিশেষ ফোন নম্বৰটো হৈছে 01123063567। আনহাতে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ, আৰু সেই হেল্পলাইন নম্বৰটো হৈছে 01123063285। যদিহে আপোনাৰ কেঁচা ঘৰ থাকে, তেন্তে ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰিব। PM কিষাণৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। শীঘ্ৰেই কৃষকৰ একাউণ্টত জমা হ'ব 21 নং কিস্তিৰ ধন। ইতিমধ্যে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি। দেশৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে। 4খন ৰাজ্যৰ কৃষকে লাভ কৰিলে PM কিষাণৰ 21 নং কিস্তিৰ ধন। যিকোনো মুহূৰ্তত PM কিষাণৰ ধন লাভ কৰিব কৃষকসকলে। সম্পূৰ্ণ নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। ইতিমধ্যে 4খন ৰাজ্য পঞ্জাৱ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰত বিতৰণ কৰা হৈছে PM কিষাণৰ 21 নং কিস্তিৰ ধন। বান আৰু বৰষুণৰ সমস্যাৰ বাবে 4খন ৰাজ্যত আগতীয়াকৈ দিয়া হৈছে PM কিষাণৰ ধনৰাশি। অতি শীঘ্ৰেই আন ৰাজ্যৰ কৃষকৰ একাউণ্টতো জমা হ'ব 21 নং কিস্তিৰ ধন। PM কিষাণৰ ধন লাভৰ বাবে আজিয়ে কৰি লওক eKYC আপডেট। যিসকল কৃষকে eKYC সম্পূৰ্ণ কৰা নাই, অতি শীঘ্ৰেই সম্পূৰ্ণ কৰি লওক। আৰু লগতে আধাৰ কাৰ্ড, বেংক একাউণ্টৰ সৈতে সংযুক্ত নাই, তেওঁলোকে নাপাব PM কিষাণৰ ধন। নিজৰ নিজৰ নথি পত্ৰ আৰু একাউণ্টসমূহ পৰীক্ষা কৰক। PM কিষাণৰ হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম আছে নে নাই, সেয়াও পৰীক্ষা কৰক। আপোনাৰ যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ, আৰু সেই বিশেষ হেল্পলাইন নম্বৰটো হৈছে 155261। এইবাৰ পাইছে 15,000, আৰু অহাবাৰ জীৱিকা সখী বাইদেউসকলে পাব 40,000। এই 40,000ৰ 20,000 বেংকৰ লোন হ'ব, 20,000 আমি দিম, আৰু 1 টকাৰো সুদ আপোনালোকে দিব নালাগে। তাৰ মানে আমি জীৱিকা সখী বাইদেউ আৰু গ্ৰুপ আৰু ব্যক্তিগতভাৱে আইসকল সকলোকে আমি আগবঢ়াই নিব খুজিছো। কিন্তু আমাৰ জীৱিকা সখী, বেংক সখী, পশু সখী, আমাৰ বাইদেউসকল হ'ল সমাজৰ এটা আদৰ্শ। যদি আমাৰ কথা আমাৰ হাজবেণ্ডে নুশুনে, আমি বেলেগক কেনেকে বুজাম? পাৰিম জানো বুজ? যে হিন্দু হওক, মুছলমান হওক,
আমাৰ জীৱিকা সখী বাইদেউসকল ঘৰতো মূলা গাভৰু হ'ব লাগে। লাগে নে নালাগে? তাৰমানে যিদিনাখনেই 3টা বাচ্চা হৈ যাব সিদিনাখনে ফুল ষ্টপ।